NCC ফৰ্মখন ফিল আপ কৰোঁতে প্ৰথম নেম ইন ব্লক লেটাৰ্ছ আছে। ইয়াত এটা এটা ঘৰত তোমালোকৰ নামটো লিখিব লাগে। ধৰা এই ফাৰ্ষ্টত ঋতুস্মান RITUSMAN ঋতুস্মান লিখি পেলাই স্পেচ দিবা। তাৰপিছত তোমালোকৰ উপাধিটো লিখিব লাগে। তোমাৰ উপাধি বৰা যদি BORA। তাৰপিছতে ইয়াত তোমালোকে লিখিব লাগে নেশ্যনেলিটি আছে আৰু ডেট অফ বাৰ্থ আছে। ইয়াত ইণ্ডিয়ান লিখিবা INDIAN। তাৰপিছতে তোমালোকে ইয়াত ডেট অফ বাৰ্থটো লিখিব লাগে। ইয়াত তোমালোকে ডেট লিখিবা, ইয়াত কোনটো মাহত জন্ম লিখিবা, তাৰপিছত ইয়াত ইয়েৰৰ লাষ্টৰ দুটা সংখ্যা লিখিলে হৈ যাব। তাৰপিছতে তোমাৰ ফাদাৰ গাৰ্জেনৰ নাম লিখিব লাগে। ইয়াত দেউতাৰ নাম লিখিব লাগে, মিষ্টাৰ এইবোৰ দিব নালাগে, মিষ্টাৰ শ্ৰী। ইয়াত জাষ্ট তোমালোকে দেউতাৰ নামটো লিখি গ'লে হ'ল। যদি দেউতা নাই তেতিয়া তোমালোকে লেট লগাব পাৰা বাৰু। নামটো আগতেকৈ লিখিবা, কেপিটেলত লিখিবা, লিখি পেলাই উপাধিৰ আগত এটা ঘৰ খালী ঘৰ এৰি দিবা। এৰি দি পেলাই পিছৰ নাম পিছত উপাধিটো লিখিবা। তাৰপিছত ঠিক তেনেদৰে মাৰ নামটো, মাৰ নেম, মাদাৰ্ছ নেম। তাৰপিছত ৰেচিডেঞ্চিয়েল এড্ৰেছত তোমালোকে লেণ্ডমাৰ্ক, ষ্টেট, ডিষ্ট্ৰিক্ট, তালুকা, মানে এইখিনি গোটেইখিনি তোমালোকে এড্ৰেছটো ইয়াত ধৰা প্ৰথমতে তোমালোকে ভিলেজ লিখিলা, তাৰপৰা পিনক'ড লিখিলা, ভিলেজ বুলি লিখি পেলাই লিখিলা। তাৰপিছত খালী ঘৰ এটা ৰাখিবা। তাৰপৰা আকৌ পিনক'ড PO কি হয় সেইটো লিখিলা, তেনেকৈ লিখি পেলাই ডিষ্ট্ৰিক্ট সেইটো লিখিলে হৈ যাব। তাৰপৰা ষ্টেট আছাম লিখি দিবা লাষ্টত। এটা এটা ঘৰ খালী কৰি দিবা। তাৰপৰা মোবাইল নাম্বাৰ লিখিবা শুদ্ধ যিটো ব্যৱহাৰ কৰি আছা, আৰু ইমেইল ID। বহুতে এইটো এৰি থৈ যায়, কিন্তু ইমেইল ID তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন অনলাইন কৰোঁতে প্ৰয়োজন হয়। গতিকে প্ৰত্যেকেই নিজৰ ইমেইল ID লিখিবা। ঘৰত নিজৰ নাই যদিও মা দেউতা কাৰোবাৰ পৰা তোমালোকে ইমেইল IDটো লিখিবা। তাৰপৰা ইয়াত লিখিবা তোমালোকে ব্লাড গ্ৰুপ। তাৰপিছত ছেক্স, মেল হ'লে, ল'ৰা হ'লে মেল MELE, ছোৱালী হ'লে FEMELE। নিয়েৰেষ্ট ৰেলৱে ষ্টেচন আমাৰ চবৰে ওচৰৰ যিটো ৰেলৱে ষ্টেচন হয় সেইটোৱে লিখিব লাগে। আমাৰ যোৰহাটৰ যিহেতু আমাৰ ৰেলৱে ষ্টেচন নিয়েৰেষ্ট হ'ব, যোৰহাট লিখি দিবা। তাৰপৰা তোমালোকৰ নিয়েৰেষ্ট পুলিচ ষ্টেচন যি হয়, যদি পুলিবৰ হয় নিয়েৰেষ্ট পুলিচ ষ্টেচন পুলিবৰ, যদি যোৰহাট হয় যোৰহাট লিখি দিব পাৰা। এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড মাৰ্কছ। তোমালোকে যদি ক্লাছ 8 পাছ কৰিছা, ইয়াত তোমালোকে ক্লাছ আছে, ক্লাছ 8 লিখিবা। ক্লাছ 8ত যিমানটো মাৰ্কছ পাইছিলে সেইটো লিখিবা। যদি ক্লাছ 9 পাছ কৰিছা বা 10 পাছ কৰি গৈছা, ক্লাছ 10, তাৰপিছত পাৰ্চেণ্টেজ যিমানটো হৈছে সিমানটো লিখিলে হ'ব। তাৰপৰা আইডেণ্টিফিকেশ্যন মাৰ্কছ এটলিষ্ট 2। তোমালোকে নিজৰ আইডেণ্টিফিকেশ্যন, ধৰা তোমাৰ ক'ত তিল আছে, ব্লেক মোল যদি হাতত আছে, মুখত আছে, সেই কথাটো দুটা ইয়াত আইডেণ্টিফিকেশ্যন মাৰ্কছ লিখিবা। যদি তোমালোকৰ কাট মাৰ্ক আছে, মানে তোমাৰ গাত থকা চিন দুটা লিখিব লাগে আইডেণ্টিফিকেশ্যন মাৰ্ক হিচাপে। হেভ ইউ এভাৰ বিন কনভিক্টেড এইটো ডাইৰেক্ট নো লিখি দিবা। তাৰপিছত নেম অফ স্কুল, ইয়াত স্কুলৰ নাম দেই। তাৰপিছত এইটো হ'ব উইলিং টু বি এনৰোল্ড এণ্ড আণ্ডাৰগো ট্ৰেইনিং আণ্ডাৰ দি। এইটো আমি NCC ল'ব বিচাৰিছোঁ নাই বিচৰা, এইটো তোমালোকৰ ইয়েছ হ'ব। এইখিনি ৱাইটোৰ কাষত টিক মাৰ্ক এটা দিলে হৈ যাব। NCC ইউনিট, আমাৰ NCC ইউনিটটো হৈছে 64 আছাম বেটেলিয়ন NCC। তাৰপিছত এইটো তোমালোকে যিহেতু আগতে NCC নাছিলে, সেইকাৰণে এইখিনিত হ'ব নো, এনটোৰ কাষত এনেকৈ ৰাইট চিনটো দিলে হ'ব। এইটো হ'ব নো, তোমালোকে আগতে NCC পৰা ডিছমিছ কৰা হৈছিলে নেকি, বা এনেকুৱা টেৰিটৰিয়েল আৰ্মি কিবা আছিলে নেকি, এইটো তোমালোকৰ হ'ব। এইটো নাই কাৰণে এইটো তোমালোকে নো বুলি লিখি দিবা। ইয়াত NO বুলি লিখি দিলে হ'ব। নেক্সট তোমালোকে দেউতাৰ ফোন নাম্বাৰটো লিখি দিব লাগে, বা মাৰ ওচৰৰ ৰিলেটিভৰ কাৰোবাৰ ফোন নাম্বাৰ এটা লিখি দিবা। ইয়াত আছে তোমালোকৰ বেংকিং ডিটেইলছ, IFSC কোড। বেংকৰ পাছবুকখন খুলিবা, তাত তোমালোকে এটা IFSC কোড চাবা। ষ্টেট বেংকৰ SBIN দি পেলাই ষ্টাৰ্ট হয়, সেইটো সংখ্যাকেইটা লিখিবা। ইয়াত একাউণ্ট নাম্বাৰ লিখিবা, ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিবা তোমালোকৰ। ইয়াত তোমালোকৰ পেন কাৰ্ডৰ নাম্বাৰ, যদিহে পেন কাৰ্ড আছে তেতিয়া, যদি নাই নালাগে লিখিব। ইয়াত তোমালোকে প্লেচ আৰু যিদিনাখন দিবা সেইদিনা ডেটটো লিখি দিবা। আৰু ইয়াত তোমালোকৰ নিজৰ ছিগনেচাৰ লাগিব দেই, ছিগনেচাৰ অফ এপ্লিকেণ্ট। তোমাৰ কেডেটৰ এখন ডিক্লেৰেশ্যন, এখন তোমাৰ একচেপ্ট কৰিলে যে সেই তাৰ এনৰলমেণ্টটো, তাৰ ডিক্লেৰেশ্যন এটা আছে। ইয়াত তোমালোকে যাৰ নাম, যোন কেডেটটোৰ নাম লিখিব লাগে। মই কৈ লৈছোঁ ঋতুস্মান বৰা, ইয়াত ঋতুস্মান বৰা হ'ব, কিন্তু ঋতুস্মান বৰাই হ'ব। এইখিনিত আছে তোমালোকৰ ডিক্লেৰেশ্যন বাই পেৰেণ্ট এণ্ড গাৰ্জেনৰ আছে, পেৰেণ্টছৰ আছে তোমালোকৰ। ইয়াত ক'বলৈ পৰা গৈছে, ইয়াত তোমালোকে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, ষ্টুডেণ্টে নিজৰ চাইন ইয়াত মাৰিব লাগিব দেই। তাৰপিছত পেৰেণ্টছৰ আহি গ'ল, ইয়াত তোমাৰ মা বা দেউতাৰ নাম আহিব, যিয়ে ইয়াত চাইন কৰিব তাৰে নাম আহিব, তেওঁৰে নাম আহিব। দেউতাৰ নাম লিখিলা, আকৌ এইখিনিতো দেউতাৰ নাম লিখিলা, তাৰপৰা ইয়াত দেউতাই চাইন কৰিব। তাৰপৰা এইটো চাৰ্টিফিকেট, ইয়াত এইখিনি তোমালোকে কৰিব নালাগে, এইখিনি মোৰ কাম আছে। এইখিনিত মেডিকেলত কৰিবগৈ লাগিব, তাত তোমালোকে নিজৰ নামটো লিখি দিবা, ডেটটো লিখি দিবা, কৰিলে কৰিবা। বাকীখিনি তাত গৈ পেলাই তেওঁ মেডিকেল অফিচাৰে চাই দিব, তাত চাইন কৰি দিব। এইখিনি তোমালোকৰ কৰিবলগীয়া নাই। তোমালোকে কৰিবা এইটো পেজ, আৰু মা দেউতাই কৰিব এইটো পেজ, ঠিক আছে। ইয়াত চাইন কৰিব। এইটো পেজত প্ৰথম চাৰ্টিফিকেট পেজটো, প্ৰথম পেজটো তোমালোকে কৰিবলগীয়া নাই। ইয়াত হেডৰ ছিগনেচাৰৰ প্ৰয়োজন, আমাৰ প্ৰিন্সিপাল বাইদেউ আছে, প্ৰিন্সিপাল বাইদেৱে ইয়াত চাইন কৰিব। এইটো তোমালোকে কৰিবলগীয়া নাই, এইটো ইউনিটে কৰিব। ইয়াত এইটো পেজত এইখিনি তোমালোকে চাইন কৰিব লাগিব, কেডেটে নিজে, মানে ষ্টুডেণ্টে নিজে চাইন কৰিব। আৰু উইটনেছত এইখিনি তোমালোকৰ মা বা দেউতাৰ কোনোবা এজনে চাইন কৰিব, আৰু ইয়াতো পেৰেণ্টছে চাইন, ইয়াত দুইটাতে ছিগনেচাৰ হ'ব। এইটো পেজতো ছিগনেচাৰ অফ কেডেটে চাইন কৰিব। ইয়াত মেডিকেল অফিচাৰ আকৌ লিখি দিবা। ইয়াত তোমালোকে কৰিবলগীয়া নাই, মই ইয়াত চাইন কৰিব লাগিব, আৰু এইটোতো তোমালোকে কৰিবলগীয়া নাই। ইয়াত মাত্ৰ তোমালোকে এইটো পেজত চাইন কৰিব লাগে, আৰু ইয়াত মেডিকেল অফিচাৰ। এখন নমিনেশ্যন ফৰ্মত ইয়াত কেডেট ৱেলফেয়াৰ ছ'চাইটিৰ কথা আছে। ইয়াত কেডেট, ইয়াত তোমালোকে কেডেটৰ নিজৰ নামটো লিখিবা, চন দাতাৰ অফ ষ্ট্ৰীম, মা বা দেউতাৰ নাম এইখিনি লিখিব লাগিব। তাৰপিছতে কোন ক্লাছৰ হয়, ধৰা এই ষ্টুডেণ্ট অফ ক্লাছ 9। তাৰপিছত এইখিনি আহিব তোমাৰ স্কুলখনৰ নামটো। তাৰপিছত অনলাইন এনৰলমেণ্ট উইথ NCC অন, ইয়াত ডেটটো লাগে, লিখিব, নিলিখিলেও হ'ব, এতিয়া পিছত লিখিম যেতিয়া দিনা হ'ব। তাৰপিছত এইখিনি ইউনিট, আমাৰ ইউনিটটো 64 আছাম বেটেলিয়ন NCC, ইয়াত 64 লিখিলোঁ। এপ্লাই ফৰ মেম্বাৰশ্বিপ হ'লে এইটো হ'ল। তাৰপিছত তোমালোকে 20 টকা এটা দিব লাগে, ইয়াত সেইটো 20 ৰুপিজটো লিখি ল'ব লাগিব, ইয়াত আখৰে লিখি দিব লাগে, সেইটোৱে।
তাৰপিছত তাৰ পিছৰ পেজটোত 2 নম্বৰ পইণ্টটো লিখিব লাগে তোমাৰ মা বা দেউতাৰ অকুপেশ্যন কি হয়, যদি যি কৰে সেইখিনি লিখিব লাগে, আৰু ইয়াত বছৰেকীয়া তোমালোকৰ এনুৱেল ইনকাম মানে ঘৰৰ কিমান হয় এইটো লিখিব লাগে। আৰু ইয়াত নমিনেট দিব লাগে, তোমাৰ মা বা দেউতা কোনোবা এজন লিখি দিবা, তাৰপিছত এজ লিখি দিবা, ৰিলেশ্যনশ্বিপ মা হ'লে মাদাৰ্ছ যি হয়, তাৰপিছতে দুজনৰ এড্ৰেছ লিখি দিবা, কিমান পাৰ্চেণ্টেজ লাগে মই এইটো লিখি দিম তোমালোকক। তাৰপিছত এইখিনি তোমালোকে ফুল ছিগনেচাৰতে ফুল ছিগনেচাৰ কেডেটৰ মাৰিবা, তাৰপিছত এইখিনিত প্ৰিন্সিপাল বাইদেউ থাকিব, ছেকশ্যন 3 আছে, এইখিনিত তোমালোকৰ ষ্টুডেণ্টৰ নাম এইখিনি থাকিব। এতিয়া মই ঋতুস্মান বৰা বুলি কৈছোঁ, এইখিনি হ'ব ঋতুস্মান বৰা। তাৰপিছতে ফুল ছিগনেচাৰ আৰু ফাদাৰ মাদাৰ গাৰ্জেন, ইয়াত তোমালোকৰ মা বা দেউতা কোনোবা এজনে চাইন কৰিব, আৰু ইয়াত দুজন উইটনেছে চাইন কৰিব লাগে। আৰু এই উইটনেছ দুজন মানে ইয়াত কোনোবা এজন প্ৰিন্সিপালৰ চাইন হ'ব, আৰু এজন গাঁও পঞ্চায়তৰ গাঁওবুঢ়াগৰাকী কৰিলেও হৈ যায়, নাইবা NCC পাৰ্ট অফিচাৰ কৰিলেও হৈ যায়, তোমালোকে প্ৰিন্সিপাল বাইদেউ ইয়াত চাইন কৰাতে হ'ব। ছেকশ্যন 4 আৰু 5 তোমালোকে একো লিখিব নালাগে, ইয়াত পাছপৰ্ট ফটোকপি লগাই তোমালোকে ক্ৰছকৈ ইয়াৰ পৰা হোৱাকৈ তোমালোকে নিজৰ নামটো ইয়াত লিখি দিব লাগে, চাইন কৰি দিব লাগে মানে।